গুৱাহাটীত এদিনীয়া মুকলি প্ৰাইজমানি ৰেপিড দবা প্ৰতিযোগিতা শতাধিক দবাৰুৰ অংশগ্ৰহণ তন্ময় ৰাজবংশীৰ শিৰত চেম্পিয়নৰ মুকুট বিষ্ণু ৰাভা দিৱস উপলক্ষে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় এদিনীয়া মুকলি প্ৰাইজমানি ৰেপিড দবা প্ৰতিযোগিতা। গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে শতাধিক দবা খেলুৱৈয়ে 10টাকৈ শাখাত ৰাজ্যিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবাৰুৱে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। তন্ময় ৰাজবংশীয়ে 7 ৰাউণ্ডৰ আটাইকেইখন খেলত জয়লাভ কৰি 7 পইণ্ট সংগ্ৰহেৰে দখল কৰে চেম্পিয়নৰ খিতাপ। নিহাদ ইছলাম হাজৰিকাই 6 পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় আৰু হৰ্ষদীপ ডেকাই 5.5 পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। মাধৱ শৰ্মা, অভিৰূপ শইকীয়া, প্ৰচুৰ্য গায়ন, মৃন্ময় ৰাজখোৱা আৰু ধ্ৰুপদ কাশ্যপেও 5.5 পইণ্ট লাভ কৰে যদিও টাইব্ৰেক স্কোৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম স্থান দখল কৰে। সুহান পাতি আৰু শুভম সিঙে 5 পইণ্টকৈ লাভ কৰি টাইব্ৰেক স্কোৰৰ ভিত্তিত ক্ৰমে নৱম আৰু দশম স্থান অধিকাৰ কৰে। চেম্পিয়নৰ মুকুট পিন্ধি মনৰ ভাৱ প্ৰকাশ কৰিলে তন্ময় ৰাজবংশীয়ে। মই অ'পেন কেটেগৰীতে খেলিছিলোঁ, ভালে লাগিছে। মোৰ আচলতে পৰীক্ষা শেষ হোৱা নাই, পৰীক্ষাৰ মাজত যে মই খেলিবলৈ আহিলোঁ মই ইমান আশা নাছিলে, কিন্তু যে ভালে খেলিলোঁ সেইকাৰণে ভাল লাগিছে। আশাটো ৰাখিছিলোঁ যে মই চেম্পিয়ন হ'ব পাৰিম বুলি, যে ভাবিছিলোঁ যে ষ্টাৰ্টিংকেইটা ভাল কৰিম আৰু লাষ্টৰকেইটা চাওঁ কি হ'ব। এতিয়া চবকেইখন ৰাউণ্ড জিকিম বুলি এইটো আমাৰ আশা কম আছিলে। প্ৰেক্টিচ ঘৰতে কৰোঁ, অনলাইন খেলোঁ, পাজলছ কৰোঁ, সেনেকৈ আৰু কোচ নাই মোৰ, সেইকাৰণে নিজে কৰিব লাগিব যি কৰিব বিচাৰোঁ। সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই উদ্বোধন কৰা প্ৰতিযোগিতাখনৰ 7 অনূৰ্ধ্ব, 9 অনূৰ্ধ্ব, 11 অনূৰ্ধ্ব, 13 অনূৰ্ধ্ব, 15 অনূৰ্ধ্ব আদি শাখাতো উজলি উঠিল দবাৰুসকল। জ্যেষ্ঠ সাংবাদিক হিল্লুল গগৈয়ে আধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকা, উপসভাপতি পবিত্ৰ গগৈ, অসম দবা সন্থাৰ উপসভাপতি মাধৱ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁই, বিশিষ্ট সমাজকৰ্মী ভাস্কৰণ গোহাঁয়ে বঁটাসমূহ বিতৰণ কৰে। আমি বিগত বৰ্ষৰ দৰে এইবাৰো আমাৰ স্বনামধন্য শিল্পী সত্তা বিষ্ণু ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি আমি এদিনীয়া ৰেপিড দবা প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ। এই প্ৰতিযোগিতাৰ জৰিয়তে আমি উদীয়মান খেলুৱৈসকলক বিশেষভাৱে কেনেকৈ এখন প্ৰতিযোগিতা ভাগ লৈ তেওঁলোকে নিজকে আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ'ব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক উদগনি যোগোৱাৰ কাৰণে এই প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি এইকাৰণে পাতিছোঁ যাতে বিষ্ণু ৰাভাৰ অৱদান, তেখেতৰ আমাৰ সমাজ জীৱনলৈ থকা অৰিহণা, সেই সকলোবিলাকো যাতে তেখেতলোকে মনত ৰাখে। ঠিক তেনেদৰে দবা ক্ষেত্ৰখনতো তেওঁলোকে যাতে একোজন সুদক্ষ খেলুৱৈ হিচাপে নিজকে গঢ় দি তুলিব পাৰে, সেইকাৰণে আমি এই প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে বিগত বৰ্ষতো অসম ৰাজ্যিক সাংবাদিক সন্থাই এই প্ৰতিযোগিতা আয়োজন কৰি আহিছে। আগন্তুক দিনতো এই প্ৰতিযোগিতা আমি আয়োজন কৰাৰ চেষ্টা কৰিম। ইয়াত প্ৰাইজমানি আছে। এই প্ৰতিযোগিতাৰ কাৰণে আমাক বিভিন্নজনে সহযোগিতা আগবঢ়াইছে। গুৱাহাটী টাউন ক্লাব কৰ্তৃপক্ষকো আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে আমাক এই হলটো ব্যৱহাৰ কৰিবৰ কাৰণে দিছে। প্ৰতিযোগিতাখন সুচাৰুৰূপে আয়োজন কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক এইখিনি সহযোগিতা কৰিছে, গতিকে ধন্যবাদ জনাইছোঁ। আৰু বিভিন্নজনক আমি ধন্যবাদ জনাম যি নেকি আমাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহযোগিতা কৰিছে। গতিকে আমি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে এই নতুন প্ৰজন্মৰ খেলুৱৈসকলক বিষ্ণু ৰাভাৰ আদৰ্শান্বিত হৈ যাতে আগন্তুক দিনত তেওঁলোকে একোজন নিজকে সুনাগৰিক, সুদক্ষ খেলুৱৈ তেনেদৰে গঢ়ি অসম তথা ভাৰতবৰ্ষৰ কাৰণে সুনাম কঢ়িয়াই আনে, একোজন সুনাগৰিক হয়, সেয়ে আমাৰ উদ্দেশ্য। আমাৰ ইয়াত এতিয়া এইবাৰ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ ৰাজ্যিক পৰ্যায়ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ভাগ লৈছে। আমাৰ টোটেল মুকলি শাখা আছে, টোটেল 10টা কেটেগৰী আছে। 10টা কেটেগৰীৰ ভিতৰত আমি প্ৰথম 4জনক আমি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এই 5টা আৰু 10টা শীৰ্ষ বঁটা থাকে। সেই 10টা শীৰ্ষ বঁটাৰ উপৰি এইজ কেটেগৰী যিকেইটা থাকে, এইজ কেটেগৰী আণ্ডাৰ 9, আণ্ডাৰ 11, আণ্ডাৰ 15, 13 আৰু অ'পেন কেটেগৰী, এই কেটেগৰীকেইটাত আমি
সকলোকে আমি ট্ৰফি, চাৰ্টিফিকেট আৰু মেডেল আমি দি আহিছোঁ। লগতে আমি প্ৰাইজ মানি প্ৰদান কৰি আহিছোঁ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই। লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে খেলুৱৈৰ অভিভাৱক, শুভাকাংক্ষী তথা গুৱাহাটী টাউন ক্লাবক জনালে ধন্যবাদ। আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক স্মৃতিত যি যোৱা আজি 2 বছৰ আগৰ পৰা আজি 3য় বৰ্ষত ভৰি দিলে আমি এখন ৰেপিড দবা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এই ক্ষেত্ৰত আয়োজন সমিতি আমাৰ যিখন গুৱাহাটী মহানগৰ কমিটি আছে, বিশেষকৈ হিলোল গগৈ, পবিত্ৰ গগৈ আৰু তাতেই আজি সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই এই অনুষ্ঠানটো ইয়াত উদ্বোধন কৰি গৈছে। ইণ্টাৰনেশ্যনেল আৰ্বিটাৰ আই প্ৰণৱ নাথ আছে, তেখেতে পৰিচালনা কৰিছে, তেখেতৰ সুদক্ষ পৰিচালনা আজি খেলখন পৰিচালনা হৈছে। ইতিমধ্যে আমি দেখিছোঁ যে সুন্দৰ এখন খেল ইয়াত অনুষ্ঠিত হৈছে আৰু বিভিন্ন কেটেগৰীত হৈছে। এই কাৰণে যে যিখন পেৰেণ্টছসকলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান কষ্ট কৰি তেখেতৰ ল'ৰা ছোৱালীক আমাৰ এই অনুষ্ঠানলৈ আনিছে, এই অনুষ্ঠানটো ছাকচেছ কৰিছে। দ্বিতীয়তে এই অনুষ্ঠানটোক আয়োজন কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ যি টাউন ক্লাবে যিখিনি সহায় সহযোগ আগবঢ়াইছে, বিভিন্নজনে আগবঢ়াইছে আৰু বিশেষকৈ আপোনালোকেও আমাক যি সহযোগ আগবঢ়াইছে তাৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এই অনুষ্ঠানটো আৰু ভালদৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ বা এই অনুষ্ঠানটোত আৰু যদি আমি বাহিৰৰ পৰা যদি প্লেয়াৰ ইয়াত আগমন ঘটিব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিম। উল্লেখ্য যে সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে ভাৱৰীয়া সাংস্কৃতিক গোষ্ঠীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিত এখনি সংগীতালক্ষ্য পৰিৱেশন কৰে। ক্ৰীড়া অনুৰাগীৰ আশা, এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক উদিত দবাৰু। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনি।